কিন্তু খাল খান্দি ঘৰিয়াল মাতি নানিব তাৰপিছত হেঁচি হেঁচি কথা কওঁতে এদিন জ্বালামুখী হৈ যাব মই মুখৰ বেটি নথলোৱে আৰু সমানৰ পৰা মৰ্যাদা নিবিচাৰিব সুখী হ'ব আশা কৰিলে কষ্ট পাব যিসকল পৃথিৱীৰ বিভিন্ন দেশৰ শাসনকৰ্তা কোনো এখন দেশ বুলি নহয় প্ৰায় পৃথিৱীৰ প্ৰত্যেকখন দেশৰে শাসনত অৰাজকতা আহিব সেয়া নেপাল পাকিস্তান আফগানিস্তান আমেৰিকা ইংলেণ্ড ৰাছিয়া অষ্ট্ৰেলিয়া যি নহওক প্ৰত্যেকখন দেশৰ শাসন ব্যৱস্থাত গণ্ডগোল লাগিব আৰু যিটো তাৰমানে মুখ্য পদ ক'ৰবাত প্ৰধানমন্ত্ৰী ক'ৰবাত ৰাষ্ট্ৰপতি ক'ৰবাত এতিয়াও ৰজা হৈ আছে ইণ্ডোনেছিয়াত তাৰ ৰজাৰ পদটোৱে হওক মন্ত্ৰীৰ পদটোৱে হওক প্ৰধানমন্ত্ৰীৰ পদ হওক ৰাষ্ট্ৰপতি সেই পদটোক লৈ গণ্ডগোল লাগিব আজি চাওক বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ প্ৰধানমন্ত্ৰীৰ পদত লৈ পেলাই গণ্ডগোল প্ৰধানমন্ত্ৰী পলাবলগীয়া হৈছে ৰাষ্ট্ৰপতি পলাবলগীয়া হৈছে নেপালৰ প্ৰধানমন্ত্ৰী পলাবলগীয়া হৈছে আফগানিস্তানৰ ৰাষ্ট্ৰপতি প্ৰফেচাৰ ডাক্তৰ নাজিবুল্লাহ হত্যা কৰি দিলে কৰিলে নাই যিদিনাখনে আফগানিস্তানৰ ৰাষ্ট্ৰপতি নাজিবুল্লাহ হত্যা কৰিলে সেইদিনাখনৰ পৰা আফগানিস্তানত আজিলৈকে শান্তি নাই হয়নে যে ভূটানত কি গণ্ডগোল হ'ল গমে পায় তাৰপিছত নেপালত কিমানবাৰ গণ্ডগোল হ'ল কাটাকাটি ৰজা কাটাকাটি নহয় জানো তাৰপাছত পাকিস্তানত চাওক বেনাৰ্জীৰ ভোটটো কি কৰিলে তাৰ আগত কি কৰিলে হয়নে ইহঁতৰ এই যোৱা মানে ইয়াৰ আগৰ 5জন ৰাষ্ট্ৰপতি অৱস্থা কি হ'ল চাওকচোন পাকিস্তানত নাহে বিমুখ খুচৰি কেতুক হয় নাই ৰাছিয়াখনক আমেৰিকাই ভাগ ভাগ কৰি দিলে কাজাখস্তান আজাৰবাইজান উজবেকিস্তান ৰাছিয়া ইউক্ৰেইন সব ভাগ ভাগ কৰিলে কোনে আমেৰিকাই এতিয়া যিটো কৰে তাৰ ফল এটা আমেৰিকান নিজেই ভাঙি চুৰমাৰ হোৱা নাই জানো এটা সেই জুৱাৰী তাৰমানে জুৱা খেলে যে এই জুৱাৰী এটাক পাতিলে ৰজা আমেৰিকা ট্ৰাম্প এই চব ফালে কৰি ফুৰা নাই জানো তেওঁই জানো আফগানিস্তানত গণ্ডগোল লগা নাই কিমান হাজাৰ গাড়ী এৰি থৈ গৈছে বোমা বাৰুদেদি হয়নে এইবিলাকে পাকিস্তানৰ ৰজাটোক মাতি লৈ গৈছে অমুক কৰিম তমুক কৰিম যাতে তাৰমানে ভাৰতত অশান্তি হওক হয়নে বাংলাদেশত এনেকুৱা এটা মানুহ তাৰমানে তাৰ বৰ্তমান ৰজা পাতি থৈছে সেইটো আমেৰিকাৰ মানুহ হয়নে কি কৰিব খুজিছে তাৰমানে বাংলাদেশত নতুন যিখন মেপ বনাইছে সেই নতুন মেপখনত অসম বুলি উত্তৰ পূৰ্বাঞ্চল একো নাই সেইখন বাংলাদেশৰ ভিতৰত দেখাইছে উত্তৰ পূৰ্বাঞ্চলক চিকেন নেক বুলি কয় পশ্চিমবংগৰ সৈতে যিখিনি ঠাইত ভাৰতবৰ্ষৰ লগত নৰ্থ ইষ্ট লাগি আছে সেইটো টুকুৰাতে ছিঙি দি পেলাই চীনে ভাবিছে কি আমি এক টুকুৰা ভগাই ল'ম বাংলাদেশে ভাবিছে আমি এইখিনি নিজৰ কৰি ল'ম সঁচাকৈ সেইটোৱেই হৈ যাব যদি অসমীয়াখিনি আমি অকণমান সতৰ্ক নহওঁ অৰ্থাৎ পৃথিৱীত প্ৰত্যেকখন দেশতেই সেই পদটোক লৈ পেলাই হাহাকাৰ কোনো ৰজাই কোনো প্ৰধানমন্ত্ৰীয়ে কোনো ৰাষ্ট্ৰপতিয়ে বেছি দিন ভোগ কৰিব নোৱাৰিব তাকে কৈছে যে যাৰ বংশে ৰাজা হৈ ভঞ্জীবাক মহি যতেক বৰিষ যাৰ বংশ তাকে ৰহি পাত্ৰ হৈব ৰাজা যিটো কাটিয়া ৰাজা যেনেকৈ নেপালৰ পৰা নৰকাসুৰ আহি কামৰূপৰ ঘটকাসুৰক বধ কৰি ৰজা হ'ল নৰকাসুৰে কামৰূপৰ ৰজা নহ'ল কৃষ্ণই আকৌ নৰকাসুৰক বধ কৰি ভগদত্ত ৰজা পাতিল আকৌ সেই ভগদত্তই দুৰ্যোধনৰ হৈ যুদ্ধ কৰিবলৈ কাৰণ দুৰ্যোধনৰ শহুৰে আকৌ অৰ্জুনৰ খৰত ভগদত্তৰ মৃত্যু হোৱা নাই জানো কাক কোনে কাটে আগৰ পৰাতো হৈ আছে গতিকে কলিতা হৈবে আৰু যত যত ৰজা এৰিবে আচাৰ ধৰ্ম পিৰিবে প্ৰজা কেৱল কৰ কাটল কেনেকৈ তাৰমানে প্ৰজাৰ জীৱনৰ মানদণ্ড উন্নতি হয় সেইটো চিন্তা নাই কেৱল টেক্স এতিয়া আমেৰিকাই কিবা 50% টেক্স লগা নাই জানো ইণ্ডিয়াক আমেৰিকাই নিজেই ৰাছিয়া আৰু ইৰাণৰ পৰা তেল কিনে এতিয়া ৰাছিয়া আৰু ইৰাণৰ পৰা ভাৰতে তেল কিনিলে আমেৰিকাৰ হাহাকাৰ লাগে হয়নে গতিকে এদিন হিতে বিপৰীত হ'ব তেওঁলোকৰ তাত যিবিলাক পাৰমাণৱিক অস্ত্ৰ আছে ভুলতে যদি তাতে কিবা গণ্ডগোল যায় সেইটো ব্লাষ্টিঙত তেওঁলোকে নিজেই নমৰিবনে কালি ট্ৰাম্পে কৈছে পৃথিৱীখনক মই 150 বাৰ ধ্বংস কৰিব পাৰোঁ কিন্তু পৃথিৱীখন ধ্বংস হোৱাৰ পাছত সি নিজে বাচি থাকিব জানো তাৰমানে আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ লাগে মই নিজৰ নাকটো কাটিম তথাপিতো সতিনীৰ যাত্ৰা ভংগ কৰিম পাইছে বুজি গতিকে নিজৰ হাতৰ কোটাৰ ভৰিত মানে তাৰমানে পৃথিৱীখনক কোনো এতিয়ালৈকে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত 6 লাখ সৈন্যৰ মৃত্যু হ'ল ভাল কথা হৈছে নেকি সেয়া তাৰমানে কুৰুক্ষেত্ৰ হিচাপ মতে যুধিষ্ঠিৰ আৰু দুৰ্যোধন ভাই ককাই নহয় জানো ৰাছিয়া আৰু ইউক্ৰেইনটো আগতে একেই আছিল ভ্লাডিমিৰ পুটিনে কথা কওঁতে সেইফালে জেলেনস্কিয়ে বুজি পায় কি কয়
সি ভ্লাদিমিৰ জেলেনস্কিটো ভ্লাদিমিৰ পুতিন ভ্লাদিমিৰ আৰু ভ্লাদিমিৰ একেইটো একেই নহয় জানো আমি পাগলা বুলি কওঁ আপোনালোকে ফাগলা বুলি কয় অসমীয়াত প বড়ো ভাষাত ফ পাগলা আৰু ফাগলা একে নহয় জানো আমি ফেলাই দিয়া বুলি কওঁ আপোনালোকে ফেলাই দিয়া বুলি কয় সেই একেই কথা ককায়েক ভায়েক নহয় জানো তাৰ মাজতে লগা নাই জানো এই যে 6 লাখ সৈন্যৰ মৃত্যুৰ কিবা উন্নতি হৈছে নেকি উন্নতিটো হোৱা নাই আজি আমাৰ বতৰটো কিয় পিছুৱাই গ'ল বাৰু আজি কাতি মাহত বানপানী হৈছে এনেকৈ যে দেৱালী পাতি আছে এলে বম দি পেলাই দেৱালী পাতা নাই জানো গৰম হৈ থকা নাই জানো অনবৰতে বমবিলাক দি থকা নাই জানো তাৰ ফল ক'ত যাব সেইকাৰণে এইবাৰ বতৰ পিছুৱাই গ'ল আগতীয়া খেতি নহ'ল এই পিছতহে বানপানী হ'ল বহুতত খেৰহে হ'ব ধান নহয় ফল ভুগিব লাগিব যদিও আমাৰ ইয়াত কিমানখিনি হোৱা নাই হয়নে আৰু কিছুমান দেখে নিজেও শান্তিত থাকিব নিবিচাৰে যেনে পাকিস্তান আৰু চাইনা আৰু বাংলাদেশ নিজে শান্তি নহয় অনবৰতে খুটিয়াই থাকে অনবৰতে যেতিয়া খুটিয়াই থাকিব যেতিয়া আপোনাৰ বিনতা নামৰ আইগৰাকী দুটা কণী পাৰিলে কশ্যপ ঋষিৰ পত্নী তেওঁ হ'ল চৰাইবিলাকৰ মাক আৰু কদ্ৰুৰ সন্তানবিলাক খাপ অনবৰতে খুটিয়াই থাকে বিনতা খাইল কৰি দিলে আৰু যেতিয়া প্ৰথম কণীটো ভাঙি দিলে অৰুণ তেজে পুজে লাল তাক লৈ গ'ল সূৰ্যই তাক কৈ গ'ল এইটো কিন্তু নাভাঙিবা তাৰ পৰা কোনো লাল গৰুৰ পক্ষী যেতিয়া মাকক সুধিলে তোমাৰ ক্ষত বিক্ষত কিয় বোলে এনেকৈ কৰিছে একফালৰ পৰা সাপবিলাক খোৱা আৰম্ভ কৰি নিদিলে জানো পালে নে বুজি যি পাকিস্তানে তালিবানক জন্ম দিছিল আৰু 1 মাহ হয়তো কৰাচীত সিহঁতে ভোজ ভাত খাব কৰাচী আৰু লাহোৰত তালিবানে আহি পেলাই ভোজ ভাত খাব চাই থাকক আৰু ইতিমধ্যে পাকিস্তানে আৰু পূৰ্বকে মানে সিহঁতৰ হাতত যি পৰমাণু বম আছিল আমেৰিকা ভাৰতত দিব লগা সেইকেইটা ইতিমধ্যে আমেৰিকালৈ লৈ গুচি গ'ল ইমানে মূৰ্খামি কাম কৰিছে পালে বুজি আৰু তৃতীয় বিশ্বযুদ্ধ ইতিমধ্যে আৰম্ভ হৈ গ'ল কোনো শান্তিত নাথাকে শান্তিত থাকিবই নোখোজে বান্দৰ আৰু মেকুৰীৰ ঘাঁহ কিয় নোখোৱায় বেছিকৈ খোজায় খজুৱাই থাকে কাৰণে বান্দৰ আৰু মেকুৰীৰ ঘাঁহ নুশুকায় গতিকে ঘাঁহ যিমানে খুচৰিব সিমানে বহলি যাব আৰু মেকুৰী বান্দৰৰ পিঠা ভগালে কোনেও সমানে নাপায় ভগা পাতিছে কাক বান্দৰক বান্দৰটো কি কৰে ইফালে এক কামোৰ খায় ইফালে দিয়ে সমান হ'লে সিফালে এক কামোৰ দিয়ে শেষত গৈ পিঠাখন বান্দৰৰ পেটত গ'ল মেকুৰী লঘোণে মৰিল গতিকে বান্দৰক পিঠা ভগা পাতিলে যি হ'ব সেই গতি হৈছে আৰু অনৈতিক মানুহৰ হাতত ক্ষমতা পৰিব এটা ৰজাই এটা বান্দৰ পোৱালি পুহিলে আৰু বান্দৰ পোৱালিটোক শিক্ষা দিলে অমুক কৰিব তমুক কৰিব আৰু এদিন ৰজাই ভাগৰ লাগি শুইছে মাখি এটাই খুব দিগদাৰী কৰিছে কাষতে থকা ৰজাৰ তৰোৱালখন লৈ মাখি কাটিব যাওঁতে ৰজাৰ ডিঙিটো কাটি পেলালে তৰোৱাল এদিন মাখি কাটে মাখিৰ লগত বান্দৰে যুদ্ধ কৰিব গৈ ৰজাৰ ডিঙিটোকে কাটি পেলালে কিন্তু বুদ্ধিয়ক মানুহ হ'ব লাগিব বুদ্ধিয়ক মানুহ কেনেকুৱা নগেনো জ্যোতিষী সগেনো জ্যোতিষী নগেনে পঢ়ি পেলাই জ্যোতিষী হৈছে সগেনে নগেনক দেখি দেখি জ্যোতিষী হৈছে ৰজাৰ গাটো বেয়া ৰাতি বেয়া সপোন দেখিছে তেওঁ ৰাণীক কৈছে জ্যোতিষীক মাতি পঠোৱা বোলে মই নাযাওঁ সেনাপতিয়ে বান্দৰ আছে তেতিয়া নগেন ঘৰত নাছিল সগেনক মাতি দিছে তুমি চোৱাচোন মোৰ আজি কি হ'ব লগা আছে সি যে জ্যোতিষী কৰি চাই আজি ৰজা মৰিব লাগে বোলে মহাৰাজ ঠিক নহয় বোলে কি আজি জীৱনৰ অন্তিম দিন কি খাব লাগিছে খাই লওক আপোনাৰ যে মৰাৰ দিন একেভাৱে 2 টুকুৰা কৰিছে সগেনক হয় নাই ইতিমধ্যে খবৰটো নগেনত জাত পৰিল আৰু ৰজা কৈছে তাকো ধৰি আন চাওঁ খেলাখন কি হয় মই মৰিম কি কথা ক'ব আহেগৈ তাৰপাছত নগেনে দেখিলে যে সেইটোৱেইটো কথা ৰজা আজি মৰিব লাগে তো নগেন বিৰাট বুদ্ধিয়ক নগেনে যোৱাৰ আগতে ঘৈণীয়েকৈ কৈছে তালিটো পলা বান্ধি ৰেডি হৈ থাক পাৰিলে নদীৰ কাষলৈকে যাই থাক নাও এখন ফিটিং কৰি দিবি বোলে কিহৰ কাৰণে কৈ দিছোঁ দেউতাৰ নিচিনা মোৰ গতি হ'ব তাৰমানে দেউতাৰক যেনেকৈ কাছে মোকো কাটিব সি বিৰাট বুদ্ধিয়ক নদীৰ পাৰত যে নাও ঠিক কৰি ৰাখ ইফালে ৰজাৰ সৈন্য ধৰি আনিছে কি হৈ পাল মোক কোৱা যা তা কবি তোকো 2 টুকুৰা কৰিম 4 টুকুৰাই কৰিম তোক ৰ'ব মোক টুকুৰা কৰাৰ আগতে কি হৈছে চাওঁ মহাৰাজ আজি বিৰাট ভাল দিন মানে আজি আপুনি ৰাজসভাত নাযাব আজি আপুনি ভাল ভাল বস্তু খাব লাগে মিঠা বস্তু দেই আৰু ৰাণীৰে সৈতে আপুনি ৰাজপ্ৰসাদৰ পৰা একদম ওলাই নাহিবগৈ আজি অকণ ভাল কাম কৰক আজি যিমান পাৰে দান দক্ষিণা কৰক কাৰণ কালি আপোনাৰ যুদ্ধ যাত্ৰা আছে বোলে মোক দেখোন কোনো আক্ৰমণ কৰা নাই বোলে কালি যদি ৰাতিপুৱা আপুনি যুদ্ধ যাত্ৰা কৰে যিখন দেশ ল'ম বুলি ভাবে সেইখনে আপোনাৰ হ'ব হয়নে
আজি যিমান পাৰে দানখন কৰক হয়নে আৰু কিছুমান পাবত গজা মানুহ আছে সি চাইহে শিকা মোৰ দৰে পঢ়া শুনা কৰি শিকিছে নেকি সি কাটাকাল ঠিকেল তাৰ কাৰণে মোৰ বহুত বদনাম হৈছে সি জাতা যদি সি কৰেগৈ আৰু সি ফলিত যদি কি ফলিত কৰে মই লিখা পঢ়া কৰিব এইবুলি ৰজাক একদম বিৰাট সন্তুষ্ট ক'লে বেছ নগেন মই পৃথিৱীত থকা লাগি তোমাৰ বাদে আৰু মই কাকো এইখন ৰজা নহয় মহাৰাজ আপোনাৰ হৈ মই নদীৰ পাৰত এটা পূজা দিবলগীয়া আছে কি বোলে মহাৰাজ এই ঘৰৰ ভিতৰত গ্ৰহ পূজা কৰিব নাপায় জানা মানুহে ঘৰৰ ভিতৰত গ্ৰহ পূজা নকৰে আৰু গ্ৰহ পূজাৰ প্ৰসাদ খাই আহিলেও গা ধুব লাগে গতিকে আৰু আপুনি মই গ্ৰহ পূজাৰ প্ৰসাদ কিয় খাব যাম তুমি বিলাই দিবা হ'ব চাল নদীৰ পাৰত যাম কিন্তু মই অকলে কৰিব লাগিব কাষত কোনো কাৰণ মই লাংটা হৈ ল'ব লাগিব ৰজাই 1000 সোণৰ মুদ্ৰা দিছে নগেনক আৰু সৈন্য কৈছে 1 কিলোমিটাৰ আগত এৰি দিবি আৰু নদীৰ ফালে কোনো নাযাবি আৰু ক'ত কি আৰু নদী পাৰ হৈ ফুট ৰজাৰ অলপ পিছতে মৃত্যু ঘটিছে হয়নে কথাত বতা পায় কথাত কটা যায় নগেন বাচি গ'ল খগেন মৰিল আৰু সেইদিনাখনৰ পৰা কেছটো নগেন হ'ল গতিকে কেতিয়াবা জানিলেও সেনেকুৱা কথা কৈ পেলাই নিজৰ মৃত্যু নিজে মাতি আনিব নালাগে বুদ্ধি কৰিব লাগে এটা বগলী মানে জোৰ পাতিছেগৈ সিহঁতৰ পোৱালিবিলাক খাপে খাই পেলাই মানে বৃদ্ধি নহয় বংশটো সিহঁতে কয় এনেই আমি সংসাৰ কৰিলোঁ বাৰে বাৰে আমাৰ পোৱালিবিলাক খাপে খাই যায় এইবাৰ গৈ পেলাই বুঢ়া বগলী এটাই সেনেকৈ লগ পালেগৈ ককা কি কৰিম আমাৰ দেখোন বংশটোৱে নাথাকে এটা কাম কৰিবা তোমাৰ পত্নীক কোৱা 10টামান পুঠি মাছ ল'বৰ কাৰণে আৰু তুমিও 10-15টামান পুঠি মাছ লোৱা থুট কেইটামান খাই লোৱা আগতে বোলে খাই কৰিম কি তোমালোকে যিডাল গছত থাকা সেইডাল গছৰ পৰা 20 হাত দূৰত এডাল পাকৰি গছৰ ধুন্দত তাতে এটা নেউল থাকে হয়নে নেউলৰ গাঁতৰ পৰা পুঠি মাছবোৰ 1 হাত 2 হাত আদাৰে আদাৰে সেই তোমালোকৰ গছডালৰ গুৰিলৈকে দিয়া নেউলে মাছ খাই 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 তোমালোকে থকা গছডালৰ গুৰি পাব সাপৰ গোন্ধ পাই নেউলে চটফটাব খুটিয়াই দিব ফুচ খুৱাই দিব আৰু সাপ ওলাই আহিব দুইটাৰ যুদ্ধ ল'ব নেউলে সাপডাল মাৰি পেলাব তোমাৰ বংশ ৰক্ষা হ'ব আৰু মাছ খাই 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 আহি নেউলে সেই সাপৰ গাঁতে পেলাই সাপৰ যুদ্ধ লাগিব গতিকে সন্ধিৰ বা বুদ্ধিৰে কাটিব পাৰি নে নোৱাৰি কিন্তু শাল খান্দি ঘৰিয়াল মাতি নানিব খগেনে শাল খাটি ঘৰিয়াল মাতিলে নিজৰ মৃত্যুক নহয় গতিকে ভোজন মৰণ গমন বাণী ডাকে বোলে কেউ নাজানে আৰু যিয়ে জানে সি মহামানী যে আজিৰ ভাতমুঠি ক'ত হ'ব অহাকালি মই ক'ত যাব লাগিব মোৰ মৃত্যু কেতিয়া আমাৰ আগৰ বুঢ়াবিলাকে নকয় জানে এই মোৰ গা ভাল নাই কোনে ক'ত আছা সঁচাকৈ তেওঁ গধূলি যাবই যে নিজৰ মৃত্যু গম পায় তেওঁ কিমান দূৰদৰ্শী হ'ব দিছে দীৰ্ঘসূত্ৰী হোৱাতকৈ দূৰদৰ্শী হোৱা ভাল প্ৰত্যুৎপন্নমতে সদায় বাচিব নোৱাৰে উপস্থিত বিধ সদায় বাচিব নোৱাৰে বাচিব কিন্তু সদায় উপস্থিত বিধ কাম নিদিয়ে চাৰিফালৰ পৰা যেতিয়া শত্ৰুৱে ঘেৰি ধৰিব কি কৰিব নহয় জানো গতিকে হয় গুলি নহয় ধূলি মিলিটাৰী যদি গুলি মাৰি বৰাব নোৱাৰে বম দলিয়াই দিব ঘৰটোৰ সৈতে ধূলি হৈ যাব সেইকাৰণে কাশ্মীৰত যেতিয়া উগ্ৰপন্থী খেলি ধৰে তেতিয়া মাইকত এনাউন্স দিয়ে হয় গুলি নহয় ধূলি যদি গুলি মাৰিম তই চাৰেণ্ডাৰ নকৰা বম দি দিম উৰি যাবে ঘৰটোৰ সৈতে তেওঁ উগ্ৰপন্থীয়ে গম পালে যদি মই চাৰেণ্ডাৰ কৰোঁ মোক মাৰিবই ধূলি হৈ যায় গতিকে যেতিয়া চাৰিওফালৰ পৰা শত্ৰুৱে বেৰি ধৰিব ৰক্ষা নাপাব তাৰ আগতেই নিৰাপত্তাৰ ব্যৱস্থা কৰক আৰু নিজৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগিলে নিজৰ ল'ৰা ছোৱালীক শৰণ দিয়ক নিজৰ ল'ৰা ছোৱালীক যদি শৰণ নিদিয়ে আপোনালোকক কোনে উদ্ধাৰ কৰিব যাৰ যাৰ ঘৰত পানী খোৱা কুঁৱা আছে ৰছী আৰু বাল্টিং থাকিলেই নহ'ব কুঁৱাটোত কপিকল থাকিলেই নহ'ব এডাল কাটাও লাগিব যদি বাল্টিং পৰি যায় কেনেকৈ উঠাব কুঁৱা যদি আছে বাল্টিঙো লাগিব ৰছীও লাগিব কপিকলো লাগিব যেন জন্দ চক্ৰমধ্যম জৰিবদ্ধ হৈয়া ও খণ্ডঘত যেন মতে হো কতো হি উপংগু কতো তল যাওঁ কতো থাকোঁ মধ্যতে কীৰ্তন উৰেষা বৰ্ণন নৱম কীৰ্তন চতুৰ্থ দুলৰি কুঁৱাটোৰ কপিকলটোৰ মাজেদি পাৰ হৈ যোৱা ৰছীডালৰ এটা মূৰত বাল্টিংটো আছে খণ্ডঘট বুলি কয় বাল্টিংটো যেতিয়া পানীত পেলাই দিয়ে থপৌকে কেতিয়াবা পানীত বুৰ যায় কেতিয়াবা কাষত লাগি ধৰে আমাৰো সেনেকুৱাই ভাগ্যৰ চকৰিটো কপিকল ভাৱনাই ৰছী বাল্টিংটোৱে ভাগ্য পানীখিনিয়ে ভৱসাগৰ নহয় জানো সাৱধান কেতিয়াবা ৰছী বচিলে কিন্তু বাল্টি ছিঙিও যায় বাল্টি ছিঙি গ'লে কি হ'ব জয় বিজয়ৰ যি হ'ল
জয় বিজয় চাৰিখিতক চিনি নাপালে অসুৰজনিত যাহা তয় ভকতৰ ভয় আছে কৈতহে পৰমানন্দ নহয় জানো তেতিয়া নাৰদে কৃষ্ণ কৈছে অ প্ৰভু ঘটনাটো কেনেকুৱা হ'ল বোলে এঘৰ পানী খোৱা মানুহৰ কুৱাটোৰ ৰছী ছিঙি বাল্টিংটো পানীত পৰিল আৰু পানীত ডুব গৈ সি বোকাত গ'ল এতিয়া কি কৰিব তো নাৰদে কৈছে সেই মানুহজনৰ যদি বুদ্ধি আছে আৰু এডাল ভাল ৰছীত কাটাডাল লগাই দি কপি কলেৰে সোমাই দি আৰু পানীত দিব পেলাই সি যাব সোমাই বোকাত যাব পৰি অগতিৰ অগতি ত্ৰিজগতপতি হুৰ হুৰ কৰি আনি টানিব হৰি বাল্টি উঠি আহিব যেন কাটাডালে নাক কাণ চকু আছে হয় নাই গতিকে ময়ো তাকেই কৰিম বোলে কি কৰিব চলিবলৈক যেনেকৈ ধুৱাই পখালে মাকে গাখীৰ দিয়ে ময়ো সিহঁতক তুলি আনিম কাণে নাকে ধৰি বৈৰীভাৱে চিন্তি বাহা মোক অল্পকালে পাৰিবা আহিলোঁ আৰু কাটাডালে বাল্টিং ধৰি অনাৰ দৰে প্ৰতি ধোঁৱা জয় বিজয়ক 3 জন্মত তুলি আনিলে কোনে ঈশ্বৰে তুলি আনিলে সেইকাৰণে ঈশ্বৰৰ নাম মুকুন্দ মু মানে উদ্ধাৰকৰ্তা কুণ্ড মানে মায়াৰ গাত তাৰমানে মায়াৰ গাতটোত পৰাজনক যে তুলি আনে তেওঁ হ'ল মুকুন্দ মুকুন্দ মুৰাৰী বুলি নকওঁ জানো গতিকে আপোনালোকক ঈশ্বৰে ধুৱাই পখালাই তুলি লৈ যাব যদি আপোনালোকে তেওঁৰ চৰণত আত্মসমৰ্পণ কৰে নিজকে চিঙা বাল্টি বুলি লওক মাধৱদেৱে কি লিখিছে মৃগ তৃষ্ণাৰ নৱ জলে মহাশান্ত হুঁয়া কতো হো তলে যাওঁ কতো হো পংগু কতো হো থাকা মধ্যত হয় নাই জানো ৰামে যেনেকৈ মায়া মৃগৰ পিছত ফুৰি পেলাই সোণৰ সৈন্যৰ পিছত দৌৰা নাছিল জানো লংকা জয় হ'ল সীতা উদ্ধাৰ হ'ল এতিয়া ৰামেশ্বৰমত ৰামে বিজয় উৎসৱ পালন কৰিছে সীতাক উদ্ধাৰ কৰোঁতে যিয়ে সহায় কৰিলে তেওঁলোকক ৰামে পুৰস্কাৰ দিব তেতিয়া ৰামে কৈছে ভাই লক্ষ্মণ তুমি অংগদক মাতি লৈ আহা আৰু হনুমানক কৈছে তুমি তোমাৰ মাক মাতি আনা আৰু লক্ষ্মণে অংগদক মাতিব কৈছে তেতিয়া অংগদে কৈছে মই যিটো খুজিম সেইটো জানো ৰামে দিব পাৰিব বোলে কি খুজিবা বোলে সেইটো মই ৰামৰ কাণে কাণে কওঁ আহি কাণে কাণে কৈছে পিতৃ বৈৰীৰ প্ৰতিশোধ লাগে তাৰমানে তোমাৰ মৃত্যু লাগে তে ৰামে আশীৰ্বাদ দিছে অহা জন্মত তুমি জৰা নামে বিয়া ধবা আৰু মই কৃষ্ণ হ'ম বাকী খেলা অহা জন্মত হয় নাই এবাৰ হনুমানে কৈছে মা তোমাক নহয় সি মানে এই ৰঘুপতি ৰামে নিমন্ত্ৰণ দিছে কিয়ৰ কাৰণে তোমাক কিবা পুৰস্কাৰ দিব তেতিয়া সীতাৰ এই মানে হনুমানৰ মাকৰ নাম হ'ল অঞ্জনী অঞ্জনা নহয় অঞ্জনী অঞ্জনীয়ে কৈছে 3 মূৰ্খ য'ত থাকে মই তাত নাযাওঁ 3 মূৰ্খ য'ত থাকে মই নাযাওঁ যা ৰামক কবি ৰামে কৈছে বোলে 1 নম্বৰটো মই বাকী দুটা কোন চিনাই দিলে হ'ল ৰামে কিমান চাক তেওঁ তাৰমানে দাস্য ভকতি 1 নম্বৰটো ময়েই আৰু বাকী দুটা কোন সেইটো আহিল আহি পেলাই কৈছে কি হনুমানৰ মই মাক গতিকে মোক নালাগে চিয়াৰ মোক চকী নালাগে নেগুৰডাল পকাই পেলাই বহিছে তেতিয়া ৰামে কৈছে কি হে মাতৃ অঞ্জনী আপুনি কওকচোন মই বাৰু প্ৰথম বাকী দুটা কম শুনা 1 নম্বৰ মূৰ্খ মোৰ চলিটো হনুমান সি যদি তোমালোকক ৰাম আৰু লক্ষ্মণক কান্ধত লৈ তাৰ পৰা ইফালে আহিব পাৰে একজাপ মাৰি মন্দৰ পৰ্বতত যে একজাপ মাৰিলে লংকা পায় সি সীতাক নাহো বুলি ক'লে টান মাৰি লৈ আহিলে দেখোন লেঠাইছে ইমান সৈন্যই নমৰে তুমি যে পুৰস্কাৰ দিম বুলি কৈছা যিমানখিনি ভালুক সৈন্য মৰিল যিমানখিনি বান্দৰ সৈন্য মৰিল সিহঁতৰ কথা কিয় কোৱা নাই অসম আন্দোলনত বেয়া নাপাব খৰ্গেশ্বৰ তালুকদাৰকে আদি কৰি যিকেইজন শ্বহীদ হ'ল সেইকেইজনক আজিকালি আমাৰ যিবিলাক মন্ত্ৰী MLA হৈছে স্মৰণ কৰেনে কেৱল শ্বহীদ দিৱসৰ দিনা তেওঁলোকৰ ফটোকেইখনত ফুল দিলে তেওঁলোকৰ নামত এখন স্কুল খুলিলে কিবা কৰিলে হ'ব নেকি হয়নে কেৱল সংখ্যাটো কয় ইমানজন শ্বহীদ হ'ল হয়নে অকৃতজ্ঞ হয়নে আৰু সেইদিনাখন ৰামে স্বীকাৰ কৰি ক'লে হে মাতৃ মই মৰণোত্তৰভাৱে যিসকল শ্বহীদ হ'ল লংকাৰ যুদ্ধত তেওঁলোকক মই পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ তেতিয়াৰ পৰা ভাৰতবৰ্ষত কি হ'ল মৰণোত্তৰ পদক দিয়া হ'ল পোষ্ট থমাছ এৱাৰ্ড বীৰ চক্ৰ পৰমবীৰ চক্ৰ সেৱা চক্ৰ অতি বিশিষ্ট মেডেল পৰম বিশিষ্ট মেডেল পৰমবীৰ চক্ৰ ABSM PBSM ইয়াত যদি কোনোবা ডিফেন্সৰ মানুহে জানিব অতি বিশিষ্ট জানে ABSM PBSM পৰমবীৰ চক্ৰ বীৰ চক্ৰ অশোক চক্ৰ এইবোৰ স্বাধীনতা দিৱসত আৰু 15 আগষ্টত আৰু গণতন্ত্ৰ দিৱসত প্ৰদান কৰে হয়নে তেতিয়া ক'লে
প্ৰথম মূৰ্খ মোৰ চলি হয়নে সি যদি একজাপ মানে সিফালে পাব সি তাক টান মাৰিলে লালটাইছে হয়নে আৰু কল্লি কিয় মূৰ্খকে খাব দিলে তাক অমিতা ভাঙি দিলে ৰাৱণৰ বাগান খং নুঠি কেৱল এনেই তাৰ নেগুৰত জুই দিছে নেকি কিয় জুই দিব লগা মোৰ চলিৰ নেগুৰত হয়নে যেনে কুকুৰ তেনে থাকুন কৰিব উৎপাত আৰু ৰাৱণে হৈ থাকিব নেকি দ্বিতীয় মূৰ্খ লক্ষণ একদম তৰ্জন গৰ্জন কৰিছে মই বনবাসত থোৱা কেইদিন পানীও খোৱা নাই তেতিয়া অঞ্জনে কৈছে নিৰ্জলা ব্ৰত কৰিলে হ'ব কি তোমাৰ চিন্তাই যদি শুদ্ধ নহয় ক্ৰোধান্বিত মানুহে ভগৱন্তক নাপায় বোলে কিয় বোলে তোমাক দাদাৰে কি কৈছে যিকোনো মূল্যৰ বিনত সীতাৰ প্ৰাণ ৰক্ষা কৰিবা সীতাই কি দুআষাৰ বেয়া কথা ক'লে তুমি ৰামক বিচাৰি গুচি গ'লা ৰাম কি বোলে ভগৱানৰ অংশ তুমি কি বোলে মই ভগৱানৰ অংশ তুমি যদি নিজে জানা স্বয়ং ভগৱন্তৰ অংশ তেতিয়াহ'লে তুমি আকৌ ৰাম মৰিল বুলি পেলাই কিয় পলালা কিয় গ'লা তুমি যদি নিজে জানা ভগৱন্তৰ অংশ তুমি যদি জানা আত্মা আত্মাৰতো মৃত্যু নাই তেতিয়া ৰামক সুধিলে 3 নম্বৰ মূৰ্খ তুমি 3 নম্বৰ মূৰ্খ তুমি তেতিয়া লক্ষ্মণ আকৌ কৈছে দাদা কেনেকৈ মূৰ্খ হ'ল বোলে ৰ তোৰ কেছ চেছ দাদাৰে কেছ এতিয়া যাজে কৈছে তেতিয়া ৰামক সুধিছে অলংকাৰ কিহৰ পৰা হয় বোলে ধাতুৰ পৰা হয় বোলে অলংকাৰ কেইবিধ 8 বিধ অষ্টধাতু সোণ ৰূপ তাম প্লেটিনাম কৈ গৈছে বোলে কৈছে ধাতুৱে ঘাঁহ খায় নেকি বোলে নাখায় ধাতুৱে দৌৰে নেকি বোলে নদৌৰে ধাতুৱে শুই নেকি বোলে নুশুই ধাতুৱে জঁপিয়াই নেকি নজপে তেতিয়াহ'লে সোণৰ হৰিণৰ পিছে কিয় দৌৰিছিলা ধাতুৱে যদি ঘাঁহ নাখায় ধাতুৱে যদি নদৌৰে ধাতুৱে যদি নুশুৱে ধাতুৱে যদি নজপিয়াই তেতিয়াহ'লে সোণৰ হৰিণৰ পিছে স্বৰ্ণ বৰ্ণমৃগা বুলি কৈছে স্বৰ্ণমৃগা বুলি কৈছে স্বৰ্ণ বৰ্ণ মানে সোণ বৰণীয়া আৰু স্বৰ্ণমৃগা মানে সোণৰ হৰিণ সোণ বৰণীয়াটো মানে সোণৰ হৰিণ সোণৰ যাৰ হৰিণ থাকে সোণৰ হৰিণেতো ঘাঁহ নাখায় তেতিয়াহ'লে সোণৰ হৰিণেতো মায়া মৃগ আছিল তেতিয়া সোণৰ হৰিণৰ পিছে পিছে কিয় দৌৰিছিলে তেতিয়া ৰামে স্বীকাৰ কৰিলে সীতাক সন্তুষ্ট কৰিবলৈ আৰু আজি সেই সোণৰ হৰিণৰ পিছে পিছে আমাৰ পুৰুষবিলাক দৌৰিছেগৈ ধৰ্মপত্নী লক্ষ্মীক সন্তুষ্ট কৰিব লাগে ক'ৰবাত বেয়া পাব হয়নে গতিকে সেই সোণৰ হৰিণক মানে বিচাৰি গৈছে মানে কেনেকুৱা ডাঙৰ ডাঙৰ অফিচাৰবিলাকে টেবুলত বহি পেলাই টেবুলত তলেদি হাত ভৰাই দি পেলাই জেলৰ ভাত খাব লগা হোৱা নাই জানো CC কেমেৰাটো আছেই লগাই দিয়া মানুহটো আছেই সেইকাৰণে আশীৰ্বাদত কি কয় ধ্যান সদা পৰিপূৰ্ণ অভিষ্যদং তীৰ্থস্বৰী বিনিয়োজন শৰ্মা ভৃত্তাটো সম্প্ৰদায় বোলে ভাৰতী মণ্ডম তে বন্দে মহাপুৰুষ মায়া মৃগং দৈতেছে বন্দে মহাপুৰুষ তে শৰণাবিন্দম অৰ্থাৎ সীতাক সন্তুষ্ট কৰাৰ কাৰণে দাশৰথী ৰাম পুৰুষোত্তম ৰামেও মায়া মৃগৰ পিছত দৌৰ আমি নৰমনুষ্য আৰু কি তাতে আকৌ সোণত বোলে কলি শালপতেকৰ নাম শনি 2 শালপতেক আছে বহি গত বাহিৰত হয়নে গতিকে সেই মহান মাতৃ অঞ্জনীয়ে ৰামায়ণত দেখুৱাই দিলে যে ৰাম লক্ষ্মণ আৰু হনুমানো তেওঁৰ মাজত বোলে মূৰ্খ হয় আমি কোন হয় জানো গতিকে আমাৰ দ্বাৰা ঈশ্বৰে কৰোৱাইছে আমি নিজে কৰা নাই আৰু অহংকাৰতে মই কৰিছোঁ মোৰ অমুক মোৰ তমুক এনেকৈ কৰি নাথাকো জানো আজি ৰমেন বাপজনাই 10 কেজি মগুমাহ আনি দিছে কালি ৰাতি ভিজাই থৈছে আৰু ইফালে আমি 13 কেজি ভিজাইছোঁ 23 কেজি মগুমাহ এতিয়া যদি নামঘৰীয়া বাপজনাই এই বুলি কয় অ বাপ আপুনি এনে গুৱাহাটীৰ পৰা ডাঙৰ ডাঙৰ মগুমাহ এই আপি চলি যে চেপ মাৰি দি এইগিলাখন উঘলিবা ধৰে কিবা টুইজাৰ বুলি কয় সেই পাত দিছোঁ আপুনি এনে মগুমাহকেইটা চাইড কৰকচোন পাৰিব নেকি 23 কেজি মগুমাহৰ পৰা ৰমেন বাপে 3 কেজিও চাইড কৰিব নোৱাৰে নিজে দিয়া মগুমাহ কাৰণ তেওঁ দেউতা মই আৰু কমিটিয়ে ভিজা 13 কেজিৰ সৈতে লগ লাগি 23 কেজি নহৈছে 23 কেজি হ'ল আমিৰ পৰা মইতো পৃথক কৰিব নোৱাৰে পাৰিব জানো এগৰাকী হাকিমে পত্নী অধ্যাপক আৰু পত্নীক কৈছে তোমাক মই ডিভোৰ্স দিম আৰু পত্নীয়ে তেতিয়া কৈছেগৈ কোৰ্টতহে দিম আৰু অধ্যাপিকাগৰাকীয়ে স্বামীক কৈছে ময়ো চাকৰি কৰোঁ এখন কলেজত 1 লাখ টকা পাওঁ ঈশ্বৰ সেৱাত আছোঁ ল'ৰা ছোৱালীকেইটাক খৰচ কৰোঁ আপুনি ল'ৰা ছোৱালীকেইটাক খৰচ কৰিব নালাগে মই খৰচ কৰিম আপুনি কাক ভাল পাইছে বিয়া কৰক মোৰ আপত্তি একো নাই মোক আপোনাৰ একো নাই নহয় মই তোমাক কিবা এটা দিম
দিম দিম যে কৈছে দিবা পাৰিব মোক এই গজালৰ মূৰটোৰ সমান বস্তু এটা লাগে এই যে আলপিন গজাল গজালো সৰু কৈছেগে মোক ডাঙৰ গজাল নালাগে আলপিন কেলেণ্ডাৰ যে লগাই থৈ দিয়ে ফাইলত লগাই বোলে আলপিন এটাৰ মূৰৰ সমান সৰু বস্তু এটা লাগে গিৰিয়েকে ভাবিছে কিবা সৰু বস্তু তাতে হাকিম কাৰণ তেওঁৰ শ্বহীদ কাবাৰ ফাঁচিও হৈ যাব পাৰে হয় নহয় গতিকে গিৰিয়েকে ভাবিছে কি হৈ যাব বোলে দিবতো 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 3 বাৰ কৈছে দিম 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 কলম খুলি লওক ময়ো খুলি লৈছোঁ চাইন মাৰিম আৰু গিৰিয়েকে কৈছে ক'ব আৰু কি লাগে তেতিয়া আইগৰাকীয়ে চাদৰখন এনেকৈ জাজৰ আগত পাতিছে যদি মোক দিয়ে মোক এটা বস্তু দিয়ক মোৰ সতীত্ব ঘূৰাই দিয়ক কাৰণ আপোনাৰ লগত মই বিয়া হৈছিলোঁ দুদিন আপুনি মোৰ লগত কথা পাতিছিল ল'ৰা ছোৱালী দুটা হৈছে বিদেশত পঢ়ি আছে যদি দিয়ে এই আলপিন এটাৰ মূৰৰ সমান বস্তু খুজিছোঁ মোক মোৰ সতীত্ব ঘূৰাই দিয়ক দিয়ক মাৰিলে জানো চাইন ৰাতি মেজিষ্ট্ৰেটে ছুইচাইড কৰিছে চব বস্তু দিয়া বস্তু নেকি মনত ৰাখিব আমি যদি 1 টকা দিওঁ আইসকলে 2 টকাকৈ ঘূৰাই দিয়ে মৰম দিলে ডাবল কৰি শ্ৰদ্ধা কৰি ঘূৰাই দিব একো বাকী নাৰাখে গতিকে আইসকলক খং নকৰিব আগ্নেয়গিৰি হৈ যাব প্ৰথম বিয়া কৰে সিহঁতে চুমা চাতে খা চন্দ্ৰমুখী হৈ থাকে আহক বহক হ'ল নি খালি নি আহকচোন কষ্ট হৈছে মচি দিব চাদৰেৰে তাৰপিছত হেঁচি হেঁচি কথা কওঁতে এদিন জ্বালামুখী হৈ যাব মই মুখৰ বেটি নথলোৱে আৰু পাইছে বুজি সেইখনেই সংসাৰ গতিকে আমি দিম বুলি একো দিব নোৱাৰোঁ আমি দিয়াৰ গৰাকী নহয় গতিকে মইবোৰ যেতিয়া আমি হৈ যাব মোৰবোৰ যেতিয়া আমাৰ হৈ যাব অহংকাৰ কমি যাব আৰু শেষত আমি বেছি সময় নাই এটা বুদ্ধি দিওঁ আপোনালোকতকৈ কম বয়সৰ পৰা শ্ৰদ্ধা নিবিচাৰিব আপোনালোকতকৈ বয়সত জ্যেষ্ঠবিলাকৰ পৰা মৰম নিবিচাৰিব সমানৰ পৰা মৰ্যাদা নিবিচাৰিব সুখী হ'ব আশা কৰিলে কষ্ট পাব ঘৰৰ ভিতৰত যিটো ল'ৰাক যিটো ছোৱালীক বেছিকৈ আশা কৰিব সেই বুকুত কামোৰ দি বেলেগ ফালে যাব শংকৰদেৱে মাধৱদেৱক কৈছে মায়াৰ ডাঙৰ জীয়েকৰ পৰা সাৱধান হ'বা কৃষ্ণক সদায় পাবা বোলে নুবুজিলোঁ বোলে সেইটো বুজা নাই বোলে সদায় কোনো ধৰণৰ আশা কামনা বাসনা প্ৰত্যাশা হতাশা এইকেইটা মায়াৰ জীয়েক গৰ্ব অহংকাৰ খং ক্ৰোধ এলাহ এইকেইটা পুতেক চব বাদ দি এই 10টাৰ ভিতৰত আশা হ'ল ডাঙৰ জীয়েক তাইৰ কাৰণে গোটেই গণ্ডগোল বোলে কি কৰিম বোলে তাইক পিছ দিবি তেতিয়া কৃষ্ণক সদায় পাবি মই কালি লাগি নাথাকিম পৃথিৱীত শংকৰদেৱ মাধৱে কিন্তু সদায় তুমি কৃষ্ণক পাবা সেইকাৰণে মাধৱদেৱে কি লিখিলে নিৰাশা ঈশ্বৰৰ কৃষ্ণ তাহাংক সন্মুখ ভৰিল আশাক যিজনে পিঠি দিল আশাৰ ফালে যদি মুখ কৰি থাকে কৃষ্ণৰ ফালে পিঠি দিয়া কি আৰু কম এতিয়া এনেকুৱা দিন আহিল থাপনাখনকো পিছ দি পেলাই পশ্চিমমুখে শৰণ দিয়া দিন আহিল কোনে দিয়ে মই নকওঁ টিভিত চাই থাকিব আসনখনৰ ফালে পিঠি দি পশ্চিমমুখে শৰণ দিয়া হ'ল শংকৰদেৱে কিন্তু সেনেকৈ দিয়া নাছিল কোনে দিয়ে চাই ল'ব নাম ক'লেও হাহাকাৰ ভকালৈকে মানহানিৰকৈ চাইব পাইছে বুজি কিন্তু সেনেকৈ নিদিছিল আসনৰ ফালে সদায় সেৱা কৰিব লাগে শৰণ লোৱা শৰণাৰ্থীয়ে আসনৰ ফালে সেৱা কৰিব উত্তৰমুখে শৰণ ভজন দিব গতিকে নামঘৰ আৰু এই সত্ৰত কেতিয়াও টিলিঙা নাছিল এতিয়া কিন্তু নামঘৰবিলাকত টিলিঙা লগাই দিয়া হ'ল শক্তি মন্দিৰ দেৱী মন্দিৰ শিৱ মন্দিৰত টিলিঙা থাকে নামঘৰত টিলিঙা নাথাকে এখন ঠাইত ক'লে আমি অমুক নামঘৰ আমাৰ ইমান বছৰৰ ঐতিহ্য আছে যিমান টিভিত দেখালেও আমি যজ্ঞ কৰিমেই সভাপতি সম্পাদকে মাৰামাৰি 3 লিটাৰ মাথা পাতি তেজ মাটিত 3 লিটাৰ সেই তেজখিনি দি অন্ততঃ 10জন ল'ৰা ছোৱালীক বচাব পৰা গ'লহেঁতেন যিটো গৰুক আমি বিহুৰ দিনাখন সেৱা কৰোঁ গা ধুৱাই দিওঁ মাহ হালধি কানি সেইটো গৰুৰে মূৰ কাটি মদন মোহন থানাত থৈ দিলে সত্ৰখনকে বেবিচাৰ কৰি দিলে যিটোৱে দিলে সিও কিন্তু হিন্দু হয়নে কোনফালে গৈছে আমাৰ ধৰ্মৰ মানুহ গতিকে খুব বেয়া সময় আহিছে আৰু কি কৰিবগে যে অল্প অপৰাধত কৰিবে উগ্ৰদণ্ড মহা অহংকাৰী কুঠিব প্ৰমোচন সৰু সৰু অপৰাধত ডাঙৰ ডাঙৰ দণ্ড দিব সৰু সৰু অপৰাধত ডাঙৰ ডাঙৰ দণ্ড দিব আৰু ডাঙৰ ডাঙৰ অপৰাধ কৰিও বুদ্ধি কৰি আইনৰ সুৰুঙাই দি সাৰি যাব আজি পৰাগ দেশৰ হত্যাকাৰী মানৱেন্দ্ৰ শৰ্মাৰ হত্যাকাৰী আৰু সেনেকুৱা বহু কেছ হৈ গৈছে অসমত বিৰুবালা ৰাভা আইতাক জীয়াই পুতি থৈছিল গোৱালপাৰাত বিৰুবালা ৰাভাক ডাইনী বুলি মানুহ ডাইনী হ'ব পাৰে জীয়াই পুতি থৈছিল
হয়নে? আজি জোনালী ৰাভা, জোনালী নাথৰ হত্যাকাৰী আজিওতো আমাৰ একো নোলাল। গতিকে এনেকেই যদি প্ৰত্যেকজন অপৰাধী সাৰি যায়, আইনৰ ওপৰত জানো আমাৰ মানুহৰ আস্থা থাকিব? মই আগতে কৈছোঁ, জাষ্টিচ দিলে জাষ্টিচ দি নাই, ন্যায় পাওঁতে যদি পলম হয় সেই ন্যায়ৰ মূল্য নাৰাখে। শেষত মানুহে কি ক'ব? বোলে 1 ছেকেণ্ড জেল 80 বছৰ ফাঁচি। কিয় কৈছোঁ জানে? যৌৱনত কাউৰীও সুন্দৰী হয়, বাৰিষা ফেনে বতৰে পাগলা দিয়া নদীও গাভৰু হয়, টকা থাকিলে মূৰ্খৰ কথাও বাণী হয়, পৰকীয়া প্ৰেম হ'লে কাবাৰ বান্দিও কোনোবা ৰজা ৰাণী হয়। এনে যুগ যে সন্যাসীৰ পকী ঘৰ হ'ব, গৃহস্থীৰ ভাঙা ঘৰ, শিলামূৰ্তিক জীয়া বুলি থৈ, নহয় জানো? শিলে জানো কেতিয়াবা কথা ক'ব? জৰ জানো কেতিয়াবা সত্য নহ'ব? সন্যাসী যি ঘৰত আহিবই নাপায় তেওঁৰ বিল্ডিং হ'ব, গৃহস্থ যি ধুনীয়াকৈ থাকিব লাগে তেওঁ ভাঙা ঘৰ হ'ব। এয়া হ'ল কলিযুগ। কি নকৰিব? শ্ৰীবধ, গোবধ, ব্ৰহ্মবধ, পাতেক বলে হৰিব কপৰ দ্বাৰা কবিত্য। আৰু বিভিন্ন বাহিৰৰ দেশৰ ৰজাবিলাকে এসময়ত আহি ভাৰতবৰ্ষৰ অলংকাৰবিলাক লুটি নিলে, ৰাজধানী লুটপাত কৰিলে, বিশ্ববিদ্যালয় ভাঙি দিলে, আৰু আমাৰ বোৱাৰী জীয়ৰীবিলাকক লৈ গুচি গ'ল। নাই জানো তেওঁলোকক সতীত্ব নাশ কৰিলে, যাৰ কাৰণে এসময়ত ভাৰতবৰ্ষত দিনৰ বিয়া ৰাতি হ'ব লগা হ'ল। বিয়া ৰাতি কেতিয়াও নাপায়, স্বয়ম্বৰ যে পাতে সদায় দিনত, কিন্তু এই পশ্চিমৰ ডকাইতবিলাকৰ কাৰণে দিনৰ বিয়া ৰাতি পাতিব লগা হ'ল। এতিয়াও দক্ষিণত তামিল, তেলেগু, মালায়ালম কণানে দিনত বিয়া পাতে, ৰাতি নাপাতে। ৰাতি বেদৰ মন্ত্ৰ উচ্চাৰণ কৰাটো অপৰাধ। ৰাতিপুৱা সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে বেদৰ মন্ত্ৰ হ'ব। গাতা, হোতা, উদ্গাতা, ব্ৰহ্মা, এই মন্ত্ৰ 4বিধ। গাতা, হোতা, উদ্গাতা, ব্ৰহ্মা, 4বিধ মন্ত্ৰ। আৰু ছন্দ কেইটামান আছে, স্তূপ, ত্ৰিস্তূপ, অনুস্তূপ, বৃহৎপংক্তি, গায়ত্ৰী। এইকেইটা ছন্দ দিনতহে পায়, ৰাতি নাপায়। ৰাতি কি গায়? উপনিষদৰ শেষৰ ফালে থকা শান্তি বাক্য, असतो मा सत्कमयम तमसो मा ज्योतिर्गमयम मृत्यु मा अमृतमनम सहनो भवतु सहनो भुनक्तु सह वीर्यं कर्वावहै तेजस्विनावधितमस्तु मा विद्विषावहै सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया मा कच्चित् दुःखवत् भवेत्। এয়া যেতিয়া সন্ধিয়া হ'ব, সন্ধিয়াৰ গায়ত্ৰী ক'ব, সায়ানে বৃষভাৰূঢ়ম হৰম ধায়তে। যেসকল বীজ, এসকল দ্বিজ, যেসকল পুৰোহিত, যেসকল ব্ৰাহ্মণ, যেসকল বিপ্ৰ, তেওঁলোকে গধূলি গায়ত্ৰী মন কৰিব যে মই ষাঁড় গৰুৰ পিঠিত উঠা শিৱক ধ্যান কৰিছোঁ। ৰাতিপুৱা ব্ৰহ্মাক, দুপৰীয়া বিষ্ণুক, গধূলি শিৱক ধ্যান কৰি তেওঁলোকে মাৰ্জন মন্ত্ৰ গাব, নিজকে পবিত্ৰ কৰিব। ওম অপবিত্ৰ বা পবিত্ৰ সৰ্বাৱস্থাগত বিবাহ যস্মৰত পুণ্ডৰীকাক্ষং বাজ্যা আভ্যন্তৰা শুচিহি। পানী এচলো লৈ ক'ব, এই পানীয়ে প্ৰাণীৰ প্ৰাণ। পানী যেনেকৈ ওপৰৰ পৰা তললৈকে বৈ যায়, মূৰত পানী দিলে ভৰিত নিজে নিজে নাযায় জানো? সেনেকৈ তুমি ৰজাৰ পৰা প্ৰজালৈকে, উচ্চৰ পৰা নিম্নলৈকে বৈ আহা, সকলোকে পবিত্ৰ কৰা। এই পানীয়ে জল, এই বিষ্ণু, এই জলেৰে মই বাহিৰে ভিতৰে পবিত্ৰ কৰিছোঁ। অপবিত্ৰ বা পবিত্ৰ সৰ্বাৱস্থাগত বিবাহ যস্মৰত পুণ্ডৰীকাক্ষং বাজ্যাৱন্তৰা শুচি। পুণ্ডৰীক মানে পদুম ফুল, অক্ষী মানে চকু, পদুমৰ পাহিৰ দৰে যাৰ চকু, তেওঁৰ নামেৰে মই এই জলেৰে আচমন কৰি মই নিজকে শুদ্ধ কৰিছোঁ। কিমান সুন্দৰ কথা নহয়? তাৰপিছত তেওঁ মাৰ্জন মন্ত্ৰ গাব। মাৰ্জন মন্ত্ৰ গোৱাৰ পাছত কিন্তু আৰু বৈদিক মন্ত্ৰ গায়ন নকৰে। ওম সন্নো আপো ধন্য সমান সন্ত নিপাহ সমান সন্ত কুৎপা দ্ৰুপাদিত মমস্থান, এনেকৈ তেওঁ মাৰ্জন মন্ত্ৰ গাই অঘমৰ্চন কৰি গায়ত্ৰী মন্ত্ৰ সামৰিব। কিন্তু তেওঁ কি নকৰে? তাৰপিছত কিন্তু বৈদিক মন্ত্ৰ নামাতে। কিয় কাৰণে? সূৰ্যোদয়ৰ পাছত আৰু সূৰ্যাস্তৰ আগতে বেদৰ মন্ত্ৰ শেষ হ'ব লাগিব। কিন্তু পাকত পৰি এই বিদেশী শত্ৰুবিলাকৰ কাৰণে দিনৰ বিয়া ৰাতি পাতিবলগীয়া হ'ল। আচলতে স্বয়ম্বৰ ৰাতি কেতিয়াও পতা নাছিল। এই হ'ল কাৰণ। সেইকাৰণে বহুতে কয় দিনতো বিয়া পাতে না, নাজানে যে ব্ৰেইন ছেট আপ হৈ গৈছে, ৰাতিহে বিয়া হয়। যুক্তি কি দিয়ে? চাকৰি কৰে, ব্যৱসায় কৰে, হাজিৰা কৰে, ৰাতি আজৰি পায়, কিন্তু বৈদিক কথাটোতো নাজানে। গতিকে নাপায় বুলি ক'লেও কিন্তু থাকে, চববিলাক নাপায়কৈ পেলাই দিবলগীয়া নহয়। কিন্তু মই ভাবোঁ আজিকালি দিনত পাতাই ভাল, কাৰণ মুখলজ্জাৰ কাৰণে হ'লেতো মুখ জিভা আৰু ভৰি কমকৈ পাক খাব। টাউনত আজিকালি জিভা আৰু ভৰিবিলাক পাক খায়, আজিকালি আকৌ গোন্ধ নলোৱাও পায়, পাইছে বুজি? গতিকে আঞ্জাত নাখাই লোন, পিটিকাত 4 গুণ। আমি আঞ্চলিকৰ নামঘৰ বনাম,
4জন ভকত গৈছে 11 টকা দিব ঠিকাদাৰটোই তেতিয়া কি বুলি ভাবি পেলাব যে কুবেৰে তেওঁ তাত জমা থৈছে হাজিৰা কৰা মানুহটো হয়তো 2000 টকা দিব আপুনি নাভাবিব বিল্ডিং আছে বুলি পেলাই আপোনাক 2000 টকা দিব নিদিবও পাৰে দিছো ধন চাইছো মন গতিকে তেওঁ নিদিলেও কোনো কথা নাই যেটো 2 নম্বৰী কৰি কৰিছে লাগে আমাৰ নামঘৰত দুদিন দেৰিয়ে হওক পাইছে বুজি গতিকে সেইজন মানুহে আকৌ যিজনে নামঘৰৰ নামত 11 টকা দিছে পুতেকৰ বিয়াত কিন্তু 50,000 টকাৰ বোমা ফুটাব কইনাৰ ঘৰত গৈ পেলাই যেন তাৰমানে ৰাছিয়াই গৈ ইউক্ৰেইনৰ ৰাজধানীতে মানে বোম দিছে আৰু সেই বোমৰ শব্দত চৰাই চিৰিকটিবিলাক ইফালে সিফালে গৈ খুন্দে খুন্দে মৰিব পোৱালিবিলাক জাপি জাপি মৰিব বাৰু নিৰামিষে দিলে মাছ মাংস দিয়া নাই এই যে বোম দিওঁতে যে চৰাইবিলাক মৰিল তাৰ পাপটো কোনে ল'ব আমাৰ ৰান্ধনীজনে ভাবে জানো যে আজি কিন্তু কেইটামান সৰু সৰু ল'ৰা ছোৱালীও দাইল ভাত খাব এক মুঠা যেতিয়া শুকান জলকীয়া দি দিয়ে নামাচাইত যেতিয়া তালযোৰ থৈ ল'ব লগা হয় মাছ মাংস যদি বেয়া শুকান জলকীয়াকেইটা ভজনীয়া ভকতৰ কাৰণে ভাল জানো তাকো আৰু হয়নে গতিকে এদেউ দুদেউ লুটানিৰ চেও খাদ্য চব ফালৰ পৰা ঠিক কৰি আনিব লাগিব মাছ মাংস নাখাই দিকে কথা তাকো বাদ দিয়ক শুকান জলকীয়া ক'ৰবাত কাবাক লাগে লৈ খাব কি কথা আছে গতিকে সকলোৰে কাৰণে ভাবিব লাগিব অসত্য পাতকে আতি হুইবেক কুদাতা চাৰিবে মৰ্যাদা মানিব পিতা পিতা অৰ্থাৎ এনেকুৱা দাতা ওলাব সন্মান কিনাৰ কাৰণে মই ইমান দিম মোক কি কৰিবা তানে যোৱা বছৰ 1.5 লাখ টকা দিছিল বিহু কমিটিত দ্বিতীয় দিনাখন ফিটা কাটিব দিলে এইবাৰ আকৌ গৈছে দেখাছে হাজৰিকা না কি কৰে আহিলোঁ বাৰু যোৱা বছৰ যে মোক ফাৰ্ষ্ট দিনাখন চান্স দিলে বোলে চিএম আহিব বুলি কৈছিল এই বছৰ অকণমান বঢ়াই দিব আৰু এইবাৰ 2 দিব কিয় কাৰণে প্ৰথম দিনাখন ফিটা কাটিব দিব কিয় ফিটা কাটিব প্ৰথম দিনাখন কাৰণ 26 চনত ইলেকশ্যনত উঠিব আশা আছে হয়নে গতিকে যিবিলাক দাতা আছে দান দিব তেওঁলোকে কি দিব নামঘৰতে দিয়ক মন্দিৰতে দিয়ক বিহুতে দিয়ক পূজাতে দিয়ক চুক্তি ৰাখি দান কৰিব ডাঙৰ ডাঙৰবিলাক যে দান দিয়ে চুক্তি ৰাখি দান কৰে তাৰমানে নিস্বাৰ্থভাৱে দান নকৰে কিন্তু এনে মানুহ আছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত নিজৰ ভেটিটো নিজৰ বাৰীখনো শ্ৰীমন্ত শংকৰদেৱ সংঘক ঘৰে মাটি দি থৈ গৈছে দিয়া নাই জানো এটা 60 বিঘা মাটি দিয়া নাই জানো হয়নে তেতিয়াহ'লে তেখেতলোকৰ মানুহটো আছেগে যে এনে সৰ্বস্ব দান দিব পৰা মানুহ আছে আৰু 11 টকা দিয়া 5 তলে বিল্ডিং দেখা মানুহ আছে গতিকে কিবা কুদাতা চাৰিবে মৰ্যাদা নামানিবি পিতা মাতা এনেকুৱা হ'বগে তাৰমানে সপিন্দি নামানা হ'ব কি বুজি পালে বাৰু কলি যুগত সপিন্দি নামানা হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি নহয় শংকৰদেৱ মাধৱদেৱ হৰিদেৱ দামোদেৱ আজিবিলাকে কৰ্মকাণ্ডত আছে হিন্দু মাত্ৰে সপিন্দি মানিব লাগে সপিন্দি মানে এওঁ মোৰ মামা আৰু এওঁ মোৰ দেউতা এখেতৰ ফালৰ পৰা 4 পুৰুষ দেউতা দেউতাৰ বাপেকৰ নাম কি ককা আইতা আজু ককা আজু আইতা পিতামহ মাতামহ প্ৰপিতামহ থাকিব না 4 পুৰুষ এওঁ মামাৰ ফালৰ পৰা 3 পুৰুষ মামা ককা মামা আইতা মামা আজু ককা মামা আজু আইতা মামা পিতামহ মামা পিতামহী মামাৰ ফালৰ পৰা 3 পুৰুষ আৰু দেউতাৰ ফালৰ পৰা 4 পুৰুষ 4 3 7 পুৰুষ মোৰ ল'ৰাই এই 4 পুৰুষৰ লগত এই 3 পুৰুষৰ কোনো ছোৱালীক যদি বিয়া কৰায় বাপেক জীয়েক বায়েক ভায়েক ককাই ভনীয়েক হ'ব সপিন্দি নামানা হ'ব সপিন্দিৰ ভিতৰত বিয়া কৰিলে সেইটো অপৰাধ এটা আমি জনাত ভাৰতবৰ্ষত হিন্দু হ'লেও দক্ষিণৰ কিছু লোকে সপিন্দি নামানে তামিল দ্ৰাবিড়বিলাকে মোমায়েকৰ ছোৱালী বিয়া কৰে ইছলাম ধৰ্মত সপিন্দি নামানে মোমায়েকৰ ছোৱালী বিয়া কৰে ইছলামৰ আইনখন আমাৰ আইন তেওঁৰ আইনখনৰ নাম কি বাৰু শৰীয়ত আইন শৰীয়ত আইন মতে 8 বছৰ হ'লে বিয়া হ'ব পাৰে আমাৰ মতে নহয় এইটো তেওঁলোকৰ আইন ইংৰাজ শাসনৰ আগলৈকে ভাৰতবৰ্ষত ইছলাম শাসকসকলে শৰীয়ত আইন চলাইছিল বুৰঞ্জীয়ে কয় গতিকে এই কলিযুগত আকৌ সেই বেয়া ব্যৱস্থাটো হ'ব অৰ্থাৎ সপিন্দি নামানা হ'ব 7 পুৰুষ নামানা হ'ব 7 পুৰুষ নহয় দেউতাকৰ ফালৰ পৰা 7 পুৰুষ নহয় দেই দেউতাকৰ ফালৰ পৰা 4 পুৰুষ ককা দেউতা আইতা আজু ককা আজু আইতা পিতামহ পিতামহী মাতামহ মাতামহী এনেকৈ 4 পুৰুষ ইফালে 3 পুৰুষ
অৰ্থাৎ নমানিবে পিতৃ মাতৃ অৰ্থাৎ সপিণ্ডি নামানা হ'ব আৰু সপিণ্ডি নামানিলে কি হ'ব তেজৰ ৰোগ হ'ব এই সাত পুৰুষ যদি মানে তেজৰ ৰোগ নহয় অৰ্থাৎ একে বংশতে যদি বিয়া কৰে সপিণ্ডি মিত্ৰ তেজৰ ৰোগ হ'ব কাটিলে তেজ নৰব কিন্তু আগৰ গৰু যিফালে যায় পিছৰ গৰু সেইফালে যায় সেইকাৰণে বংশৰ চিনি লাগে সুভদ্ৰাক দেখা পোৱা নাছিল অৰ্জুনে আৰু প্ৰথম দেখিয়ে প্ৰেমত পৰিল কি হ'ল সুভদ্ৰাই অৰ্জুনক বিয়া কৰালে বলৰামে সেইকাৰণে কাটিব কৈছিল কৃষ্ণক ক'লে অপৰাধ কৰিছে বোলে কি অপৰাধ বোলে অৰ্জুন হাতৰ মাক কোন আমাৰ বোলে পেহী আমি কোন আমি অৰ্জুন হাতৰ মামাকৰ ল'ৰা বসুদেৱ আমাৰ পিতৃ বসুদেৱক কি বুলি মাতে অৰ্জুনে বোলে মামা বোলে পেহীয়েকৰ ছোৱালীয়ে মামাকৰ ল'ৰাই কি হ'ল ককায়েক ককায়েকে ভনীয়েকক বিয়া কৰালে নে নাই ভুলটো কোনে ক'লে অৰ্জুনে সেই ভুল এতিয়া পৰীক্ষিত ক'লে পৰীক্ষিত কাৰ পুত্ৰ উত্তৰা কোন উত্তৰাৰ ভনীয়েক উত্তৰ কোন বিৰাট ৰজাৰ ল'ৰা ছোৱালী বিৰাট ৰজাৰ দেশনৰ নেকি মৎস্য দেশৰ ৰজা অজ্ঞাতবাসত য'ত পাণ্ডৱ লুকাই আছিল ডাঙৰ ল'ৰা হ'ল উত্তৰ ছোৱালী হ'ল উত্তৰা কালৈকে বিয়া কৰালে অভিমন্যুলৈকে হয় নাই উত্তৰ কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰথম দিনাখন মৃত্যু হৈছে উত্তৰৰ জীয়েকৰ নাম ইৰাৱতী কোন হ'ল অভিমন্যুৰ সৰু ছোৱালী নহ'ল জানো ফলত পৰীক্ষিতৰ কি হ'ল মামাকৰ ছোৱালী নহ'ল জানো পৰীক্ষিতৰ মামাকৰ নাম হ'ল উত্তৰ গতিকে অৰ্জুনে যেনেকৈ নিজৰ মামাকৰ ছোৱালী বসুদেৱৰ ছোৱালীক বিয়া কৰালৈকে উত্তৰেও তাকে হেৰি পৰীক্ষিত তাকে ক'লে ইৰাৱতীক বিয়া ক'লে তেতিয়া বেলেগে সুধিছে তুমি কি ক'লে বোলে অৰ্জুনে যদি মামাকৰ ছোৱালীক পায় মই কিয় নাপায় আগৰ গৰুই যি ভুল কৰে গণ্ডগোলটো সেইটোৱে সেইকাৰণে মই এইবাৰ কৈছোঁ শিৰচ্ছেদ নকৰিব বহুতেতো বুজি পোৱা নাই আমাৰ বাপে বুজি পাব দিহানাম যে গায় দিহানাম গাওঁতে কি কৰা কৰিছেগৈ এই বেলেগ এটা নতুনকৈ লিখা আধুনিক ঘোষা আনিব হয় আহি পালোঁ ভকত খংগ বহি পালোঁ নাম হয় শুনি পালোঁ কৃষ্ণৰ কথা অমৃতৰ সমান তলফালে যেতিয়া লগাই দিব ভৈলাহা পৰশুৰামক কেনে লাগিব ঘোষাটো আনিছে বেলেগৰ পৰা টানি এক ঘৰৰ পাটনাত এক ঘৰৰ জৰি এক ঘৰে টানে হুৰুক হুৰুক কৰি গজিলে মোৰ মাটিত বগালে তোৰ পাতিত কোনে পায় কোনে খায় বৰ্মন বাপে লাও ৰুইছে মোৰ বেৰাই দি পাৰ হৈ এই মালকৰ বাপৰ চাইনাখনত লাগিছে এতিয়া এখেতে যদি ঘৰত কাটি দিওঁ লাগিছে সিফালে ঠিকছে লাগিছে লমা এখেতে ক'ব দুটামান দিব মোৰ তাতে লাগিছে ঘৰতে কাটি দিব বেলেগৰ ঘোষা আনি শংকৰদেৱৰ পদত জোৰা নিদিব এইটো অপৰাধ এইটো শিৰচ্ছেদ কৰা হৈছে 196টা কীৰ্তনত 196টা ঘোষা লিখিছে শংকৰদেৱ কিয় কাৰণে কাটিছে এইটো কেনেকুৱা হৈছে জানে আমাৰ কাষৰখনত হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু তাতে ভাইচ প্ৰিন্সিপালৰ নাম হ'ল হৰকান্ত ভট্ট আৰু মস্ত খঙাল মানুহ ফটো তুলিছে আমাৰ বাপুই যায় প্ৰিন্সিপাল আছে ভাইচ প্ৰিন্সিপাল নাই দিছপুৰত মাতি নিছে মিনিষ্টাৰে আহি পাই ক'লে যে মোৰ ফটো কি হ'ব লগাই দিম আজিকালি বাহঁতৰ খেল মোক ফটো দিয়ক প্ৰিন্সিপালক ফটো দিলে ফটোখন ভাইটি তাত পঠিয়াই দিলোঁ ভাইটি টোপনি কাম কৰিলে নেকি প্ৰিন্সিপালে কৈছে কি কৰিম ছাৰ এই যে আগফালে সেউজীয়া শাৰীখন পিন্ধি আছে ছোৱালীজনী নীলাশাৰী তাইক গুচাই পেলাই গৈছে কি তাই কণ্টেক্ট বেছি নতুনকৈ হৈছে তাই নাথাকিলেও কথা নাই ভাইটি টোপনি কাম কৰিলে কি হৰকান্ত ভট্টৰ যিখন ফটো ডিঙিতে দিলে কাটি ভট্ট ছাৰৰ নাকৰ তলত দীঘল দাড়ি আৰু ডিঙি তলত পিন্ধি আছে নীলা শাৰী মতা মানুহে শাৰী পিন্ধে সেনেকুৱা নহ'ল জানো ওপৰ ফালে বেলেগৰ ঘোষা এটা তলফালে শংকৰদেৱৰ পদ শিৰচ্ছেদ বুলি কয় এইটো নাম অপৰাধ নকৰিব এনেকুৱা নামত সেই দলটোক 1 নম্বৰো দিয়া নহয় গতিকে কৃত্ৰিম যদি ঘোষা দিছে কৃত্ৰিম নামে দিয়ক তাত কিন্তু শংকৰদেৱৰ ঘোষাৰ পদবিলাক নষ্ট নকৰিব এইটো শিৰচ্ছেদ বুলি কয় আৰু কিছুমানে স্কন্ধচ্ছেদ কৰি আছে কণ্ঠচ্ছেদ কোনটো শংকৰদেৱৰ পদ ভাগৱতৰ পদ অনুবাদ কৰা পদ নিজৰ নামটো সোমাই দিছে শংকৰদেৱে কেতিয়াও নিজৰ নাম লিখা নাই কৃষ্ণ কিংকৰ শংকৰে কয় মাধৱদেৱে কেতিয়াও নাম লিখা নাই কয় মাধৱ দেখে এতিয়া কি ক'লে ধৰ্মিষ্ঠ বলিষ্ঠ ধনুধৰ যিটো হৈ হয়নে কিছু নৈ কৃষ্ণকে যিখে চিন্তা সেইহে সত্য হৈ কিন্তু আহিল কি এতিয়া কৃষ্ণকে যিটোকে চিন্তা অমুক কহে সেইহে সত্য হৈ
পালে বুজি এনেকৈ নিজৰ নিজৰ নাম সোমাই দিছে এইটো কণ্ঠচ্ছেদ বুলি কয় শংকৰদেৱ মাধৱদেৱ হৰিদেৱ দামোদৰ এওঁলোকৰ যদি কিবা ৰচনা আছে বা ব্যক্তিগত ৰচনা এওঁলোকৰ ৰচনাৰ ওপৰত আমাৰ কলম চলোৱাৰ অধিকাৰ নাই যেনেকৈ আছে কেনেকৈ থাকিব দিয়ক কেতিয়াবা বিভ্ৰাট হয় কেনেকৈ বিভ্ৰাট দুৰ্গুৰ অপাৰ সংসাৰ সাগৰে সিটো মহাজনে আতি অপৰাশে তৰে দুৰ্গুৰ অপাৰ সংসাৰ সাগৰে সিটো মহাজনে আতি মহাসাগৰে তৰে কিয় বেলেগ হ'ল এখেত মাধৱদেৱ বৰ্মন বাপেকে কৈছে আপোনাৰ পুথিভাগ দিয়ক বোলে বাপু নিবা নৰবা নহয় তুমি নকল কৰি নিয়ে এখেতে খাচী পাতত নকল কৰি নিলে পাগলা দিয়া পাৰ হৈ এখেতে সিফালে ধমধমা হৈ একেবাৰে সুবন খাটাত থাকে নদী পাৰ হওঁতে পাত এটা পৰি গ'ল পানীত নিজৰ পণ্ডিতালি কৰি দিলে ফুলাই অপৰা এখেতে মহাসুখে হৈ গ'ল অৰ্থাৎ 400 বছৰ বা 500 বছৰ পুৰণা নামঘোষাত ক'ৰবাত যদি মহাসুখে পায় ক'ৰবাত অপৰাশে পাব তাৰ কাৰণে আজিৰ কোনো দায়ী নহয় সাঁচিপতীয়া কোনো এখন পুথিত অপৰাশে পায় কোনোবাখনে মহাসুখে কাৰণে তলত লিখা কোনো কোনো পুথিত অপৰাশে ঠাইত মহাসুখে পোৱা যায় হে ভগৱান অনাদি অনন্ত হে ভগৱন্ত ক'ৰবাত আছে অনাদি অনন্ত প্ৰভু ভগৱন্ত তাত মাথা মাৰি একো দৰকাৰ নাই কাৰণ আপুনি খাটাংকৈ ক'ব নোৱাৰে অপৰাশে নে মহাসুখে কাৰণ মাধৱদেৱে নিজ হাতে লিখা নামঘোষাখন এতিয়া আমি উদ্ধাৰ কৰিব পৰা নাই এতিয়া প্ৰায় 400খন সাঁচিপতীয়া ঘোষা অসমত উদ্ধাৰ হৈছে কিন্তু মাধৱদেৱৰ অৰিজিনখন উদ্ধাৰ হোৱা নাই এতিয়ালৈকে কীৰ্তন 500খন পাইছোঁ কিন্তু শংকৰদেৱে নিজ হাতে লিখা কীৰ্তনখন এতিয়া উদ্ধাৰ হোৱা নাই খালি সৌভাগ্যৰ কথা অম্বিকাগিৰি ৰাইচৰীৰ গৃহত শংকৰদেৱে লগত লৈ ফুৰা দশমখন পোৱা গৈছে প্ৰায় 3 ফুট দীঘল 1 ফুট বহল প্ৰকাণ্ড সাঁচিপতীয়া অসমত উদ্ধাৰ হোৱা এতিয়ালৈকে আটাইতকৈ ডাঙৰ সাঁচিপতীয়া পুথি সেইখনে অম্বিকাগিৰি ৰাইচৰীৰ পুত্ৰ তেখেতৰ গৃহত পোৱা গৈছে কিন্তু গতিকে যেতিয়ালৈকে মূল পুথিখন নাপাওঁ তেতিয়ালৈকে ক'ব নোৱাৰোঁ সেইটো হে ভগৱন্ত নে প্ৰভু ভগৱন্ত এইটো অপৰাশে নে মহাসুখে গতিকে নিৰৰ্থক কিছুমান কামত আপোনাৰ চাবচোন নামঘোষাত কি কৰে মুক্তিতনা মুক্তিটো সেই লৈ পণ্ডিতৰ তৰ্ক লাগি যায় আৰু বাবা মুক্তিতনা মুক্তিটো বাদ দিয়া কোনো সংস্কৃতত কি লাগে যা মুক্তাবস্পী মুক্তিৰ প্ৰতি যদি যিজন নিষ্প্ৰিয় সেইটোহে কথা নকৰিবলগীয়া কথাত তেওঁলোকে সময় নষ্ট কৰি আছে নকৰিব মাধৱদেৱে কি কৰিছেগৈ অৰ্জুনৰ কামটো কৰিছে কুৰুক্ষেত্ৰ যুদ্ধ কৃষ্ণ কৈছে এনেকৈ দুই পক্ষৰ মাজত ৰথখন ৰখাই দিয়া যাতে আমাৰ হৈ কোনে কোনে দুৰ্যোধনৰ কোনে কোনে যুদ্ধ কৰিব আহিছে মই দেখা পাওঁ আৰু তেওঁ কি কৰিলে অৰ্জুনে গাণ্ডীৱ ধনুত দুপাত খৰ লৈ এপাত ভীষ্মৰ চৰণত এপাত অষ্টগুৰু দ্ৰোণাচাৰ্যৰ চৰণত প্ৰণিপাত বনাইছে মাধৱদেৱে তাকে কৰিলে মুক্তিৰ প্ৰতিও যিজন নিষ্প্ৰিয় সেইজন মোৰ গুৰুৰো গুৰু পৰম গুৰু শংকৰদেৱৰ চৰণত সমস্ত কি দিলেগৈ মুক্তিত নিষ্প্ৰিয় যিটো সেই ভকতকনম এজন শংকৰদেৱ এবাৰ কি ক'লে সমস্ত মস্তকমণি নিজ ভকতৰে পইচা তাৰমানে কৃষ্ণদেৱৰ চৰণত এপাত অৰ্জুনৰ কামটো নকৰিলে জানো সেইটো কথাটো আলোচনা নকৰে নকৰি সেই মুক্তিটো নহয় জানো মুক্তিটো হ'ল আমি অনৰ্থক কথাত সময় নষ্ট কৰিছোঁ গতিকে সময় বৰ মূল্যৱান এখেতে 1 লাখ টকা লৈ গৈছে এখেতৰ ঘড়ী দোকানত মোক 1 ঘণ্টা সময় লাগে ঘড়ী কিনিব যোৱা নাই সময় কিনিব গৈছে 1 লাখ নহয় 1 কোটি টকা লৈ গ'লেও সময় কিনিব নোৱাৰিব কাৰণ সময়ৰ দায়িত্ব ঈশ্বৰৰ ঘড়ী কিনিব পাৰিব সময় কিনিব নোৱাৰে সন্মান কিনিব পাৰিব সুখ কিনিব নোৱাৰে যিবোৰ বস্তুৰে আমি জীৱনটো ধন্য কৰিব পাৰোঁ দয়া ক্ষমা লজ্জা বিনয় সম্ভ্ৰম মান লজ্জা এইবোৰ কিন্তু পইচা দি কিনিব নালাগে জ্যেষ্ঠজনক অনুকৰণ কৰিলেই শ্ৰদ্ধা ভক্তি সহকাৰে পাব বিনামূলীয়া বস্তুবিলাক নলওঁ আৰু পইচা দি বিষবিলাক কিনো অদৰকাৰী বস্তুৰে ঘৰখন ভৰাই থওঁ কাৰণ এইটো কলিযুগ গতিকে ইয়াত যত গণ্ডগোল হ'ব পিতৃ মাতৃ নামানিব সম্বন্ধ নামানিব ন্যায় নামানিব অন্যায় হ'ব আৰু কামাতুৰ হৈ নবাচিব জাতি কুল পৰদাৰ গমন পথে কেৱল পেটটো ভৰাবলৈকে চাব কামনা চৰিতাৰ্থ কৰিবৰ কাৰণে সেই নীতিৰ ঠাইত অনীতি কৰিব কাউৰীয়েও লুকাই প্ৰেম কৰে কৌটিল্যই কৈছে চাণক্যই কৈছে প্ৰেম যদি কৰা কাউৰীৰ দৰে কৰিবা কাউৰীৰ প্ৰেম আজিলৈকে কোনেও দেখা নাই কিন্তু এতিয়া কলিযুগ কাতিমহীয়া কুকুৰ হ'ব মানুহবিলাক বুলি কৈছে কাতিমহীয়া কুকুৰৰ দৰে আমি লাজত চকুমুনি নিদিওঁ জানো যে কাতিমহীয়া কুকুৰৰ দৰে বাটে ঘাটে মানুহক কুকুৰ মেকুৰী প্ৰেম দৈৱ প্ৰেম কৃষ্ণৰ প্ৰেম কৰিছিল শকুন্তলা প্ৰেম কৰিছিল দুষ্যন্তক সেইবুলিতো আশ্ৰমত নীলাজৰ দৰে প্ৰেম কৰা নাছিল আৰু নীলাজৰ দৰে প্ৰেম কৰিলে কৰ্ণমুনি অভিশাপ দিলেহেঁতেন কৰ্ণমুনিতো অভিশাপ দেনে তে শকুন্তলাই কি কৈছে হে পিতৃ আপোনাৰ অৱৰ্তমানত
আশ্ৰমলৈকে অহা অতিথিক শুশ্ৰূষা কৰোঁ তাতে ৰাজ অতিথি মহাৰাজ দুষ্যন্ত আহিছিল শুশ্ৰূষা কৰিল কিন্তু মোৰো ভাল লাগিল তেওঁৰো ভাল লাগিল আমাৰ চাৰি চকুৰ মিলন হ'ল এতিয়া আমাৰ শাৰীৰিক সম্বন্ধ পৰ্যন্ত ঘটিল আপুনি কি কয় বোলে আশীৰ্বাদ মই দিছোঁ তেওঁৰ লগত তোমাৰ সংসাৰ অভিশাপটো দিয়া নাই কিহৰ কাৰণে মৰ্যাদা ৰাখি প্ৰেম কৰিছে নহ'লে কাউৰী কুকুৰৰ দৰে প্ৰেম কৰা নাই প্ৰেম হ'ব পাৰে প্ৰেম দিব্য প্ৰেম স্বৰ্গীয় কিন্তু কুকুৰ মেকুৰী প্ৰেম নহয় আজিৰ প্ৰেম সেই কাতিমহীয়া কুকুৰৰ দৰে হোৱাৰ কাৰণে প্ৰেমে উৎকৃষ্ট নহয় নিষ্কৃত যাতে প্ৰেম অসন্মানৰ হৈছে হয়নে নহয় আৰু সেইকাৰণে নিকৃষ্ট প্ৰেমৰ পৰা যি সন্তান উৎপাদন হ'ব সেইটো ৰাক্ষস দুৰাচাৰ দুৰ্গাখন এই দুৰ্বাসা দুৰ্যোধন শকুনি নহয় কি হ'ব আৰু পিতৃবিলাক যদি অন্ধ ধৃতৰাষ্ট্ৰৰ দৰে হয় মাতৃ যদি গান্ধাৰীৰ দৰে মমতাত তাৰমানে পুত্ৰ সন্তানৰ দুখ পাহৰি যায় সন্তানটো বেবিচাৰী হ'ব গতিকে লোকাচাৰ সদাচাৰ দেখাচাৰ বেদাচাৰ নষ্ট হয় কি হ'ব বেবিচাৰ কিহৰ কাৰণে পিতৃ যদি অন্ধ ধৃতৰাষ্ট্ৰৰ দৰে হয় মাতৃ যদি কপট নাৰী গান্ধাৰীৰ দৰে হয় সন্তান কৌৰৱ সৃষ্টি হোৱাটো খাটাং তাতে কলিৰ প্ৰভাৱ এইকাৰণে এইখিনি ক'বলগীয়া হ'ল এই অধ্যায়টোৰ সাৰমৰ্ম এই যুক্তি নহয় আপোনালোকে যিমান চেষ্টা কৰিলেও চববিলাক ভাল হৈ নাযায় কিন্তু তাৰ মাজতে শামুকৰ পেটত মানি খাব বাপেক ডক্টৰ মাক অধ্যাপিকা সন্তান দেখাব পাৰে সাধাৰণ কাঠমিস্ত্ৰী তাৰ ঘৰতো মেজিষ্ট্ৰেট জন্ম পাব পাৰে নাৰীক নিৰ্মাণ কৰা হয় কোনে জানিছিল বিধৱা আইগৰাকী দ্ৰৌপদী মুৰ্মু এদিনকৈ ৰাষ্ট্ৰপতি হ'ব তেওঁৰ চুবুৰীটোত থকা মন্দিৰকেইটাত ঝাৰু দিছিল সাধাৰণ কাউন্সিলাৰজনী হৈছিল অসমত আহোঁতে এজনে বেয়াকৈ কৰিলে গছৰ মূৰা আহে বুলি হয়নে কিন্তু তেওঁ ৰাষ্ট্ৰপতি হ'ল গতিকে আজিৰ ছোৱালীজনীক কাণ ফুটাই দিছে নাক ফুটাই দিছে চুলি দীঘল কৰিছে ফ্ৰক পিন্ধাই দিছে গাভৰু হ'ল চুৰিদাৰ পিন্ধিলে মেখেলা পিন্ধিব বিয়া দিব বোৱাৰী হ'ব মাক হ'ব আইতা হয়তো বিদায় ল'ব একেদিনে আইতা হৈছে নেকি লাহে 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 ডাঙৰ হোৱা নাই যে আজি মোৰ বয়স 53 বছৰ আজি একেদিনে মই 53 বছৰ হৈছোঁ জানো লাহে লাহে আজি মোৰ বেলি লহি আহিছে হয়তো আমিও কালিলৈকে বুঢ়া হওঁ হয়নে এতিয়া মোৰ 20 বছৰ পিছত ফুল চাইজৰ ফটোখন 20 বছৰ পিছত মই বাপৰ নিচিনা হ'ম নহয় জানো আৰু 5 বছৰ আগত মোৰ ভাইটিৰ নিচিনা মই আছিলোঁ আৰু 10 বছৰ পিছত মই এনেকুৱা হ'ম আৰু এদিন আমি নোহোৱা হৈ যাম যিদিনাখন চাউল উকলিব নহয় জানো গতিকে খুব সাৱধান হ'লে সাৱধানীৰ মৰণ নাই সেইকাৰণে কৈছেগে পৰৰ কথাত নহ'ব লাগা অচিন বাটত নহ'বা আগা সেইকাৰণে কৈছোঁ অচিন বাটত আগাব নালাগে পৰৰ কথাত লগাব নগেনৰ পুতেকে খগেনৰ জিগাকক পলাই নিলে তাকে লৈ হুলস্থুল গাঁৱত মাথা নষ্ট কাবাৰটো মাথাত পানী দিব লাগে নাই নগেনো মোৰ খালপতি নহয় খগেনো মোৰ ভাল নহয় ইমান হাল্লা কিয় হয় নহয় কৰিছে অপৰাধ এটা বুজনি বাঢ়নি দি ছোৱালীটোৰ বয়স কিমান সুধি পুচি 18 বছৰ যদি হৈছে সিহঁতৰ গাৰ্জেনক মাতি সমাধানটো কৰক আমি বেয়া হ'লোঁ কোনোবাই কাৰোবাৰ ছোৱালীলে লাষ্টত সিহঁতৰ দুই পক্ষে চেলকা চেলকি আমি শত্ৰু হ'লোঁ যিকেইটা প্ৰথমতে কাজিয়া লাগে সিহঁতে হেণ্ডছেক কৰা কৰি যিকেইটা কাজিয়া ভাঙিব যায় সিহঁতৰ মূৰত কোবা কবি সেইকাৰণে কৈছে পৰৰ কথাত নহ'বা লাগা অচিন বাটত নহ'বা মোকালমোৱা বুলি নকয় জানো নলবাৰীত কিয় মোকালমোৱা বুলি কয় এজন পুতেকে বাপেকক খুজিছে গৌবিদা হাবিৰ মাজত যদি বাধা নাও কি কৰিম তেতিয়া বাপেকে কৈছে আগলৈও চাবি পিছলৈ পাবি যিফালে বাট বহল পাবি মোকালমোৱা যিফালে সিফালে আগবাঢ়ি যাবি সেই বাটে বাট ল'ব আৰু বাটে বাট পাব শেষত গৈ ৰাজালি পাবি তাৰমানে হাবিৰ মাজত বাট হেৰুৱালে আগফালেও চাব দিছে পিছফালে চাব দিছে যিফালে বাটটো বহল মোকালমোৱা মুকলি সিফালে যাই থাকিবি এই বাটে বাট পাবি আৰু বাট পাবি শেষত গৈ ৰাজালি পাবি তাৰমানে আচল ডাঙৰ ৰাস্তাটো পাবি চেপনৰ ফালে সোমাই পাবি বাঘৰ আগত পৰিবি হে পিতাই বোলে মোৰ পিয়া লাগিল পানী কেনেকৈ খাম বোলে হাবিৰ মাজতো পুখুৰী পাবি কাষ চাপি যাবি উঠাৰ চিন চাবি নামাৰ চিন চাবি নামাৰ চিন আছে উঠাৰ চিন নাই ঘূৰি আহিবিলাকে তই মৰি যা তাৰমানে পুখুৰীত নামি যোৱাৰ চিন আছে উঠি অহাৰ চিন নাই তাৰমানে সেই পানী বিষাক্ত নহ'লে সেই পানীত কোনোবা জীৱ জন্তু খোৱা ডাঙৰ প্ৰাণী আছে নামাৰ চিন আছে উঠাৰ চিন নাই এই কথা কোৱা আমাৰ ককা আইতাহঁতটো শিক্ষিতটো নাছিল আনুষ্ঠানিক শিক্ষা নাছিল কিন্তু সামাজিক শিক্ষা আছিল গতিকে আনুষ্ঠানিক শিক্ষা নহ'লেই অশিক্ষিত বুলি কোৱাটো অযোগ্যত সামাজিক শিক্ষাৰে মানুহ কৰে আজিকালিতো আৰু উল্টা হ'ল যাৰ মানসিক স্বাস্থ্য নাই সেই ল'ৰাক ছোৱালী নিদিব অৰ্থাৎ আগতে কি বুলি কৈছিল নিৰোগী দেহকে স্বাস্থ্য বোলে আজিকালি তাৰ লগত প্লাছ হ'ল নিৰোগী হ'লেই নহ'ব
তাৰ মাথাটো ঠিক আছে নে নাই নামঘৰীয়া প্ৰসাদ দিলে কলটো বাকলিৰ লগতে খাই দিলে বৰ্মন বাপে কো পাগলে নেকি এই বাকলা শুদ্ধ খাইটো কলটা খাই পেলা বোলে হয়েই দেখা শুনাই দেখোন ভাল পায় চাকৰি কৰে দেখাই শুনাও ভাল ফিট পাব কিন্তু কলটো বাকলিৰ লগতে খাই দিলে কাৰণে মাথা ঠিক নাই গতিকে চৰকাৰী চাকৰি থাকিলেই নহ'ব ভাল কাপোৰ পিন্ধিলেই নহ'ব মাথা ঠিক আছে নে সেইটো চাব আগতে সুধিছিল মাকে কি কৰে বাপে কি কৰে মাটি সম্পত্তি মানে ঘৰ চাব যায় এতিয়া সেইটো নহ'ব ল'ৰাটোক ক'ব তোমাৰ একেলগে কাম কৰা য'ত কাম কৰা দুটা ল'ৰা লৈ আহিবা আৰু সেইকেইটা খুদবা লাগিব মাকে কি কৰে কি খায় ক'ত যায় শেষত যেতিয়া ক'ব আণ্টি এওঁ মানে বৰষুণ দিলে খায় আৰু ৰ'দ দিলে খায় পাইছে বুজি এতিয়া ছোৱালীটোৰ মাকে সুধিছে কুস্তিখন চাব নেকি তে ল'ৰাটোৱে ক'ব আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি কুস্তিৰ মতে নাযাওঁ দুই ঘৰৰ মিলমাল চাওঁ আৰু বয়সখিনি চাওঁ এটা বস্তু চাওঁ তেতিয়া ছোৱালীজনী ক'ব মালতী তুমি মোবাইলটো দিবা নেকি বোলে কিয় তুমি খুলি দিয়াচোন মোবাইলটো বোলে কিয় ফেচবুক হোৱাটছআপ আৰু মই ইনষ্টাগ্ৰাম চাম তোমাৰ লেনদেন কেনেকুৱা ছোৱালীটোৱে সুধিছে দাদাটোক আপুনি কোনটো পিছত কাম কৰে বোলে মই অমুকত আপোনাৰ দৰমহা বোলে বেংকত হয় আপুনি মোক এতিয়াই বেংকৰ মিনি ষ্টেটমেণ্ট এটা হোৱাটছআপত দিয়ক তাৰমানে ল'ৰাটোৱে কিমান দৰমহা পায় কিমান টকা ওলোৱা সময় কৰে বাহিৰে কিবা পায় নেকি চাব আৰু আজিকালি ডিজিটেলত কিল্টিং কৰিলে ইফালৰ পৰা সিফালে যে নগেনৰ পৰা সগে নাপায় তাৰমানে বাহিৰাকেও কিবা সময় নেকি চাব দৰমহাত 1 লাখ আৰু বাহিৰাকে 30,000 তাৰমানে বাহিৰেও পায় হয়নে তো ল'ৰাটোক সুধিছে ছোৱালীটোৱে মোক আপোনাৰ বেংকৰ ষ্টেটমেণ্ট দিয়ক সেইকাৰণে ল'ৰাটোৱে ছোৱালীটোক কি সুধিছে এইবাৰ তুমি তোমাৰ মোবাইলটো খুলি দিয়া লকটো বোলে কিয় কাৰণে তোমাৰ হোৱাটছআপ ফেচবুক আৰু মই ইনষ্টাগ্ৰাম ছোৱালীটোৱে কৈছে মই সেইটো দিব নাপালে তোমাক বিয়া কৰোঁ নহয় যদি মোবাইলটো খুলি নিদিয়ে গম পাব সেইটো পানী গাখীৰ খোৱা কেঁচুৱাই এৰি থৈ পেলাই আকৌ বেলেগত তাত যাব পাইছে বুজি এতিয়া আপুনি গণতান্ত্ৰিক দেশ একো ক'ব নোৱাৰে ছোৱালীটোক যদি মই সুধো কি ক'ব গম পাইছা তুমি কিয় এনেকুৱা কৰিলা তেতিয়া ক'ব মা দেউতাৰ কথা মতে মই এই চাকৰি কৰা ল'ৰাটোৰ লগত বিয়া হ'লোঁ ল'ৰা ছোৱালী এটা হ'ল বংশৰক্ষা হ'ল এতিয়া মা দেউতা মৰিল ক'ব লগা মোৰ কোনো নাই এতিয়া মই আগতে যাৰ লগত ভাল পাইছোঁ তাৰ লগত গৈছোঁ কিয় কাৰণে তাকোতো শান্তি দিব লাগিব পাইছে বুজি গণতান্ত্ৰিক দেশ গতিকে এনেকুৱা ধৰণৰ ঘটনা আজিকালি সাধাৰণ হ'ল কাৰণ কি কলিযুগ কাৰো ওপৰত কাৰো আস্থা নহ'ব ভৰসা নহ'ব বিশ্বাস নহ'ব হয়নে আৰু যাকে বেছিকৈ বিশ্বাস কৰিব সিয়েই বুকুত কামোৰটো দিব কিমতে ভকতি কৰিব তোমাত